কোনো কাৰণত যাতে ড্ৰপ আউট নহয়। প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশন ডকুমেণ্ট नैबे भिडिअ क्लिपफोरखौ नोंथांमोननि गेजेरावहाय आबुङै होनो थांगासिनो दङ दे मानगोनां रायजो राजाफोर नोंथांमोना जोबजासे नायजोब मोननै टपिकनि सायावहाय दिनै भिडिअखौ लानानै फैनाय जादों। मैया नोंथांमोननि गेजेरावहाय भिडिअ फोसावनो हायाखै माखासे जाहोननि थाखाय, बेनिखायनो नोंथांमोननि गेजेराव दिनै आरोबाव फिन गोदान भिडिअ लानानै फैदों। आसा खालामो नोंथांमोना नैबे भिडिअखौबो अनसायगोन। दा बाथ्राया जाहैबाय जेनाखि प्रमोद बर' सरकारनि सायावहाय हाग्रामा महिलारि बिथांनि जे माखासे खेंफोरथि जे प्रमोद बर' बिथांनि मिशन भिजननि सायावहाय बिथांनि बाथ्रा बुंनाया बिथांनि जे खामानि मावनायफ्रा खामानि गैयैफोरबायदि बाथ्रा बुंथिनायखौ जोङो नुनो मोननाय जादों। जे थांनाय माखासे सान सिगाङाव प्रमोद बर' बिथां सारा हाग्रामा महिलारि बिथां सारखौ बुंदोंमोन बिथाङा सासे आन्दायनाय दैदेनगिरि, लामा आन्दायनाय, बिथाङा जेबो मिशन भिजन गैया। नैबेबायदि बाथ्रा बुंनायनि सायाव बिथाङा बिनि सायावहायनो फिन जाथाय होदों। हाग्रामा महिलारि बिथां सारा बिथांनि मिशन भिजननि सायावहाय जेबो खामानि गैयै बायदि बाथ्रा बुंथिनायखौ जोङो नुनो मोननाय जादों। गुबुन मोनसे आपडेटआ बेनोखि थांनाय 8 जानुवारियाव जे एबसुआ बर' सोलोंथाइ बिजोंनि जेंनाफोरखौ लानानै जिबायदि सोमावसारदोंमोन, आसाम सरकारनि हेंथायै खुद्रिखांदोंमोन, होसिखावदोंमोन, दा बेनिनो सावरायनांगौनि थाखाय 17 जानुवारि खालि सोलोंथाइ मन्थ्रि बिथाङा बेनि सोमोन्दैनो सावरायनो थाखाय 17 जानुवारि खालि थि खालामदों होननानै फोसावनायखौ जोङो नुनो मोननाय जादों। अब्ला बे बिथिङावहाय बिथां दिपेन बर' बिथां साराबो मा बाथ्रा फोरमायथिनाय नैबे भिडिअखौबो नोंथांमोननि गेजेराव होनो थांगासिनो दङ। आबुङै नोंथांमोना अब्ला भिडिअखौ फारियै जोबजासे नायनायनि गेजेरजों मोन्दांथिखौबो गोसोबायदि फोरमायहरनो हागोन। निखिल बर' ছাত্ৰ সন্থাৰ এই চিৰাং জিলা কমিটিৰ যি অধিৱেশন 20তম মই বলামগুৰি বিজনীত উপস্থিত হৈছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি গুণগত শিক্ষাৰ যি অভিযান, যি আমাৰ সংগ্ৰাম, সেইটো অব্যাহত থাকিব। 2025 যি নতুন বছৰ, ইয়াত পুনৰ আমি সংকল্প লৈছোঁ যে প্ৰতিটো ছাত্ৰ ছাত্ৰী কোনো কাৰণত যাতে ড্ৰপ আউট নহয়, তেওঁলোকক 100% আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাবৰ কাৰণে যিখিনি আমাৰ অভিযান, আমাৰ অভিভাৱক, আমাৰ শিক্ষাগুৰু, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যি কাউন্সিলিং, যি মটিভেশ্যন, এইটো কণ্টিনিউৱাছ পৰ্যায়ত থাকিব। আৰু চিৰাং জিলা উল্লেখনীয় দিশটো এইটোৱে যে যোৱা 2 বছৰ সমান্তৰালভাৱে মেট্ৰিকত তেওঁলোকে গোটেই অসমত মানে নাম্বাৰ 1 তেওঁলোকে যি আসন বা ঠাই তেওঁলোকে ইয়াত গ্ৰহণ কৰিব পাৰিছে। সেইটো আমি এই বছৰো যাতে তেওঁলোকে অব্যাহত ৰাখিব পাৰে তাৰ কাৰণে চিৰাং জিলা কমিটি, আঞ্চলিক কমিটিবিলাকে কাম কৰি আছে। আৰু শিক্ষাৰ লগত আমাৰ জড়িত বহুতো সমস্যা আছে। সিদিনাখন আমি 8 জানুৱাৰীত আমি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰাখিছিলোঁ, যি আমাৰ মাতৃভাষা মাধ্যম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এইটো গুৰুত্ব আৰোপ কৰিব লাগে। আনপিনেদি মৌলিক অধিকাৰ শিক্ষা ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু প্ৰায় 15 দফীয়া দাবীক লৈ যি ধৰ্ণা আছিল, ইয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়াই অহা 17 জানুৱাৰী 10 বজাত দিছপুৰত জনতা ভৱনত তেওঁ আমাক আলোচনাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আৰু আমি আশাবাদী যে সেই আলোচনাত যিখিনি আমি দাবী উত্থাপন কৰিছোঁ, সকলো দাবী 100% শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে মিলি পেলাই এই মাতৃভাষা মাধ্যম দ্বিতীয় বৃহৎ যি মাতৃভাষা বড়ো মাধ্যম তাৰ সমস্যা 100% সমস্যা হ'ব। আৰু তাৰ যোগেদি মৌলিক অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি আমাৰ মানে মাতৃভাষাৰ যি অধিকাৰ, সেইটো চৰকাৰে গুৰুত্ব সহকাৰে প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী। কৈছোঁ মই প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশন ডকুমেণ্টহে ক'ব লাগিব। আমি কমিশন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাবহি, পইচা ওলাই পেলাই খাব। সেইটোৱে প্ৰমোদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে তাক। এতিয়া চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমোদ বড়োৱে। আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল, আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল। ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি
আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি এনেকুৱা বহুত আছিল, এটাও কৰিব পৰা নাই। এইটো কৈছোঁ মই, প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব আমি, কমিশ্যন লোৱা ডকুমেণ্ট। এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাবহি, পইচা ওলাই পেলাই খাব, সেইটোহে। প্ৰমোদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে তাক। বিটিআৰ চুক্তিৰ বিষয়ে কি ক'ব, কিমান দূৰ সফল হৈছে? বিটিআৰ চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমোদ বড়োৱে। আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল, আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল। ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি, আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি, এনেকুৱা বহুত আছিল, এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে। বাছ।